মানে আমাৰ সদৌ অসম দবা সন্থা উদ্যোগত আমাৰ তৃতীয় আমাৰ মুখ্যমন্ত্ৰী কাপ আমি ইণ্টাৰনেশ্যনেল ফিডে ৰেটিং চেছ টুৰ্ণামেণ্ট আয়োজন কৰিছিলোঁ 14 তাৰিখৰ পৰা আজি আমাৰ সামৰণি পুৰস্কাৰ বিতৰণ। মোৰ এটাই কথা যে আমাৰ এই দবা খেলখনক আমাৰ প্ৰধানমন্ত্ৰী মহোদয়ে যথেষ্টখিনি গুৰুত্ব লৈছে ভাৰতবৰ্ষত, আৰু অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইতিমধ্যে আমাক এটা কেলেণ্ডাৰ তৈয়াৰ কৰিব দিছে, ভাল টেলেণ্টেড প্লেয়াৰক লিষ্ট বনাব দিছে। তেওঁলোকক তামিলনাডুৰ টপ মষ্ট গ্ৰেণ্ড মাষ্টাৰৰ দ্বাৰা প্ৰশিক্ষণ দিব, আৰু তাৰ কাৰণে ইতিমধ্যে 6.5 কোটি টকাৰ এটা পেকেজ এটা তৈয়াৰ কৰিছে। মই আৰু ৰাজীৱ ধৰ ডাঙৰীয়া আৰু সদৌ অসমৰ বিষয়ববীয়াসকলে আমি লিষ্টটো তৈয়াৰ কৰি আছোঁ, আৰু আমাক ডিচেম্বৰ মাহত আমাৰ গ্ৰেণ্ড মাষ্টাৰ টুৰ্ণামেণ্ট হ'ব। 2022 প্ৰথমখন গ্ৰেণ্ড মাষ্টাৰ হৈছিলে, 20খন কাণ্ট্ৰি আছিলে, আপোনালোকে সকলোৱে জানে। এইবাৰ আমি 30খন কাণ্ট্ৰি আমি আনিবৰ কাৰণে চেষ্টা কৰিম। মুখ্যমন্ত্ৰী মহোদয়ে আমাক আগবাঢ়িব দিছে, আৰু ডাইৰেক্টৰ হিলালী ডাঙৰীয়াও কৈছে, আৰু আমাৰ অংকুৰ বৰাই ডাইৰেক্টৰ আৰু আমাৰ সচিব ক্ৰীড়া বিভাগৰ তেওঁ আমাক কৈছে। আমি ইতিমধ্যে সকলোখিনি আমি আগবাঢ়ি আছোঁ। মোৰ এটাই কথা যে এনেকুৱা ধৰণৰ প্ৰতিযোগিতা যদি আমাৰ 99 টন আমি দবাৰো পাইছোঁ, কইম্বটুৰৰ পৰা আমাৰ খেলুৱৈ আহিছিল, তেওঁ সঁচাকৈ কালি হেপ্পী। তেওঁ কৈছে যে মই ধন্যবাদ দিছোঁ যে মই অসমত গ্ৰেণ্ড মাষ্টাৰ হৈছোঁ, মোৰ জীৱনত পাহৰিব নোৱাৰোঁ। আমাৰ কাৰণে এটা ডাঙৰ হিষ্টৰিকেল মমেণ্ট আছিল, আৰু মই আশা ৰাখিছোঁ যে চাওক ইমান এটা ডাঙৰ ইভেণ্ট তৈয়াৰ কৰিব হ'লে যে মানে সকলোৰে প্ৰচেষ্টা লাগিব। সেইকাৰণে মই আশা ৰাখিছোঁ সাংবাদিক বন্ধুসকলে আমাক যথেষ্টখিনি সহায় কৰিছে, আৰু আমাৰ ডাইৰেক্টৰ স্পৰ্টছৰ পৰা সহায় কৰিছে। আমাৰ ক্ৰীড়া মন্ত্ৰী মহোদয় আহিছিলে, বিত্তমন্ত্ৰী মহোদয় আহিছিলে, লোকসভা সাংসদ আহিছিলে, কেইবাজনো বিধায়ক আহিছে। মই আশা ৰাখিছোঁ যে অসমৰ প্ৰতিখন জিলাত আমাৰ খেলুৱৈসকলক আমি উলিয়াই আনি আমি 2036ৰ ভিতৰত কমেও আৰু যে 10জন গ্ৰাণ্ড মাষ্টাৰ পাব পাৰোঁ, ইণ্টাৰনেশ্যনেল মাষ্টাৰ পাব পাৰোঁ, সেই লক্ষ্যৰে আমি সদৌ অসম দবা সন্থাই আমি কাম কৰি যাম। ক্ৰীড়ামন্ত্ৰী ডাঙৰীয়াই এটা অনুৰোধ কৰিছিলে যে আটাইতকৈ যি বয়োজ্যেষ্ঠ ব্যক্তি তেখেতক সন্মানিত কৰিব লাগে, বা কম বয়স আছে তেখেতক সন্মানিত কৰিব লাগে। কৰিছোঁ আমাৰ সুবীৰ ধৰ ডাঙৰীয়া আৰু একদম কণমানিজন আমি অলৰেডি পুৰস্কাৰ কৰিছোঁ, আৰু আমাৰ টোটেল প্ৰাইজ আছিলে 5,20,000 টকা টোটেল প্ৰাইজ আছিলে। আমি অনাগত দিনতো আশা ৰাখিছোঁ যে আমি নিশ্চয় আৰু ইয়াতকৈ ভাল কৰিবৰ কাৰণে চেষ্টা কৰিম। ধন্যবাদ। আমি ইতিমধ্যে কৈছোঁ, আৰু আমাৰ যি চৰকাৰী বিদ্যালয়ত আৰু 3 মাহ কৰি প্ৰশিক্ষণ দিবৰ কাৰণে চৰকাৰে অনুমোদনটো দিছে আমাৰ চৰকাৰী বিদ্যালয়সমূহত, আৰু খেল মহাৰণত 3য় মহাৰণতো আমাৰ অংশগ্ৰহণ কৰাৰ কাৰণে ইতিমধ্যে আমাৰ সভা হৈ গৈছে আমাৰ ডাইৰেক্টৰ স্পৰ্টছত, আৰু যোৱাবাৰ আছিলে 6,25,000 পাৰ্টিচিপেণ্ট। এইবাৰ তেওঁলোকে কৈছে যে আৰু বেছি কৰি কৰিব লাগে। মই ভাবোঁ এইবাৰ তাতকৈ বেছি মানে সমগ্ৰ গাঁৱে ভূঞে চহৰে অংশগ্ৰহণ কৰিব। আৰু মোৰ এটা কথা ঠিক যে আমি লক্ষ্য বান্ধি লৈছোঁ স্কুল আৰু ঘৰ, প্ৰতিখন ঘৰত যেতিয়ালৈকে দবা গুচি যাব, যদি পিতৃ মাতৃয়ে খেলিব, ভাই ককাই খেলিব, মই ভাবিছোঁ বেড এলিমেণ্টবোৰ কমিব। তাৰ কাৰণে আমি দবা সন্থাই যি কৰিব লাগে তাৰ কাৰণে আমি সকলোখিনি আমি ত্যাগৰ মনোভাৱেৰে আমি দায়িত্ব পালন কৰি যাম। ইতিমধ্যে গম পালে আমাৰ এইটো তৃতীয়বাৰ আমি আয়োজন কৰিছোঁ চিফ মিনিষ্টাৰ কাপ, আৰু এইবাৰ হায়েষ্ট সংখ্যক খেলুৱৈ আমাৰ 478 খেলুৱৈয়ে 26খন ৰাজ্যৰ পৰা অংশগ্ৰহণ কৰিছে। তাৰ মাজত আমি অত্যন্ত সুখী আৰু আমি গৌৰৱ অনুভৱ কৰিছোঁ যে ভাৰতবৰ্ষৰ 99 গ্ৰেণ্ড মাষ্টাৰজন ৰত্নাভেল আমাৰ জাষ্ট যোৱাকালি খেলখনত তেওঁ বিজয়ী হৈ 99 গ্ৰেণ্ড মাষ্টাৰ খিতাপলৈকে তেওঁ অৰ্জন কৰিবলৈ সক্ষম হৈছে। মুখ্যমন্ত্ৰী মহোদয় পাৰ্চনেলি তেওঁক ইয়াৰ কংগ্ৰেচুলেশ্যন মেছেজ পঠাইছে আমাৰ মাধ্যমত। আৰু এই খেলখনত আপোনালোকে চাইছে যে ৱেষ্ট বেংগল, তামিলনাডু আৰু আমাৰ ছত্তীশগড়ৰ খেলুৱৈ তেওঁলোকে বিজয়প্ৰাপ্ত কৰিছে। লগতে আৰু বহুতকেইটা আমাৰ টোটেল আমাৰ 70টা প্ৰাইজ আছিল, টোটেল ট্ৰফি আপোনালোকে গম পাইছে। তো অসমৰো আমাৰ বহুত খেলুৱৈ ইয়াতে আমাৰ ভাল প্ৰদৰ্শন কৰিছে। স্পেচিয়েলি আমাৰ তন্ময় ৰাজবংশী নাম ল'ব লাগিব, যে প্ৰতিটো বৰ্ডতে তেওঁ টপ খেলৰ লগত আমাৰ ফাইট কৰি আছিল, কিন্তু কিবা কাৰণবশতঃ তেওঁ 10 নম্বৰমান পজিশ্যন পাইছে। আৰু লগতে আমাৰ কেইবাগৰাকী খেলুৱৈ ৰাহুল চৰম সিং, ইফতিকাৰ আলম মজুমদাৰ, তেওঁলোকেও খুব ভাল ধুনীয়া ফলাফল দেখাইছে। আৰু এই খেলখন
আগামী বছৰ আমি আৰু ভালকৈ যাতে কৰিব পাৰোঁ আপোনালোকৰ সকলৰ সহযোগিতা বিচাৰিছোঁ। কেইজনক মানে প্ৰাইজ মানি দিয়া হৈছে? টোটেল আমি 5,20,000 প্ৰাইজ মানি কেছ প্ৰাইজ মানি দিছোঁ, লগতে আমাৰ 70টা আমি প্ৰাইজ দিছোঁ টোটেল। ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড কেন পাইছে? ফাৰ্ষ্ট আমাৰ 70,000 প্লাছ ট্ৰফি পাইছে, 750,000 প্লাছ ট্ৰফি আৰু থাৰ্ড 30,000 প্লাছ ট্ৰফি। কিন্তু দবা খেলত এতিয়া গ্ৰেণ্ড মাষ্টাৰ আমাৰ ভাৰততকৈ ৰাছিয়া, আমেৰিকা, জাৰ্মানী আদিত বেছি আছে। সেইহেতুকে দবা খেল আমাৰ ভাৰতবৰ্ষত ব্যাপক পপুলাৰ হৈছে। বিশেষকৈ গ্ৰেণ্ড মাষ্টাৰ বিশ্বনাথন আনন্দ, তেওঁ 2028 চনত গ্ৰেণ্ড মাষ্টাৰ নমছ পোৱাৰ পিছত ভাৰতত লাহে লাহে দবা খেল জনপ্ৰিয় হৈছে। অসমতো দবাই শেহতীয়াভাৱে ব্যাপক জনপ্ৰিয়তা অৰ্জন কৰা পৰিলক্ষিত হৈছে। শেহতীয়াকৈ আমাৰ অসমৰ মায়াংক চক্ৰৱৰ্তী, তেওঁ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী গ্ৰেণ্ড মাষ্টাৰ হিচাপে চিহ্নিত হৈছে। তাৰ লগতে চাহিল দে আমাৰ ইণ্টাৰনেশ্যনেল মাষ্টাৰ, আৰু সৌসিদিনা কোকৰাঝাৰৰ এজন মিষ্টাৰ দে, তেওঁ ইতিমধ্যে ইণ্টাৰনেশ্যনেল নমছ অৰ্জন কৰিছে, ইণ্টাৰনেশ্যনেল মাষ্টাৰ্ছ নম। আৰু এইখন যিখন টুৰ্ণামেণ্টত এইখন CNC ক্লাব যিখন টুৰ্ণামেণ্ট, এই টুৰ্ণামেণ্টত এজন খেলুৱৈ ইতিমধ্যে গ্ৰেণ্ড মাষ্টাৰ্ছ নম অৰ্জন কৰিছে। এইটো এটা অভিলেখ থাকি গ'ল যে ইয়াত থাকি তেওঁ ভাৰতবৰ্ষৰ 99 নম্বৰৰ গ্ৰেণ্ড মাষ্টাৰ হৈছে। গতিকে বহুত ভাল খবৰ। আৰু ইয়াতে 24খন ৰাজ্যৰ 450ৰ অধিক খেলুৱৈ অংশগ্ৰহণ কৰিছে। অৰ্থাৎ এই কথাটো সূচাইছে খেলখনৰ কিমান গুৰুত্ব আছে। আশা কৰিছোঁ অনাগত দিনত এই এনেধৰণৰ ফিডে ৰেংকিং টুৰ্ণামেণ্টৰ পৰা আমাৰ অসমত আৰু খেলুৱৈ সৃষ্টি হ'ব, আৰু দবা খেলে পুনৰবাৰ আমাৰ অসমত ভাৰতবৰ্ষত ব্যাপক জনপ্ৰিয়তা অৰ্জন কৰিব। ক্ৰিকেট খেলৰ কাৰণেই আজি বাকীবিলাক খেল সদায় পিছ পৰিছে, এইটো একদম সত্য এইটো যে ক্ৰিকেট খেলৰ কাৰণে বাকীবিলাক খেল পিছ পৰি গৈছে বা তেওঁলোকৰ চাপত ৰৈ গৈছে। কিন্তু দবা খেল শেহতীয়াভাৱে, দবা খেলটো অলপ ব্যক্তিগত পৰ্যায়ৰ খেল, ব্যক্তিগতভাৱে খেলিব লাগে, খৰচ বেছি, আৰু এজন গ্ৰেণ্ড মাষ্টাৰ ৰেংকিং পাবৰ কাৰণে মই যিমান দূৰ জানো যে বিদেশত খেলিবই লাগিব, অৰ্থাৎ বহুত খৰচী ব্যয়বহুল খেল। গতিকে একোজন খেলুৱৈৰ কাৰণে ইমান ধন খৰচ কৰা সম্ভৱ হৈ নুঠে। গতিকে মই ভাবোঁ চৰকাৰৰ পৃষ্ঠপোষকতাৰ প্ৰয়োজন আছে। কিন্তু দবা খেলত আমাৰ যিহেতু দবা খেল আমাৰ ভাৰতবৰ্ষত জন্ম হৈছিলে, চতুৰংগ বুলি কৈছিলে এটা সময়ত, গতিকে আমি আশা কৰিছোঁ যে দবা খেলে পুনৰ ভাৰতত নতুন জন্ম লাভ কৰিব। আৰু আমাৰ যিহেতু দবা মস্তিষ্কৰ খেল, গতিকে এই খেলৰ অত্যন্ত প্ৰয়োজনীয়তা আছে। আমাৰ যুৱ প্ৰজন্মক এই খেললৈ আগ্ৰহী কৰিলে আৰু ভাল হ'ব। কাৰণ শেহতীয়াভাৱে ভাল লাগিছে যে যিজন খেলুৱৈ মায়াংক চক্ৰৱৰ্তী, তেওঁ মাত্ৰ 17 বছৰ বয়সত তেওঁ গ্ৰেণ্ড মাষ্টাৰ অৰ্জন কৰিছে। খুব ভাল খবৰ, আশাৰ খবৰ। মই আশা কৰিছোঁ অনাগত দিনত আৰু আমি এনেকুৱা ভাল খবৰ পাম। चैम्पियन होकर अच्छा लगा। लास्ट गेम बहुत डिफ़िकल्ट था, इसलिए आई एम वेरी टायर्ड ऑल्सो। कितने साल से आपने ये 10 years 10 ईयर हो गया आपने स्टार्ट? हाँ हाँ, और 10 ईयर में आपने कितना चैंपियनशिप आपने 6-7 है अबाउ। और इस बार असम में आके कैसा लगा? बहुत अच्छा लगा। असम में मैं आता भी हूँ बहुत बार, इस बार आके बहुत अच्छा लगा। और इस बार आपका जो कॉम्पिटिटर था उनके साथ आपका खेल के कैसा लगा? और अच्छा लगा, बहुत डिफ़िकल्ट कंपटीशन था, लेकिन डिफ़िकल्ट होने से ही मज़ा लगता है। और आपका फ्यूचर का प्लानिंग क्या है? फ्यूचर का वो ऐसे तो कोई प्लानिंग नहीं है, वो जो होगा वो देखा जाएगा। इधर पार्टिसिपेट करके बहुत अच्छा लग रहा है मुझे। और जर्नी स्टार्ट किया था मैं जब 3-4 साल का था। और यहाँ पर जो ये पार्टिसिपेट किया, हाँ। हमारा जो साथ में जो कॉम्पिटिटर था उनसे खेल कर कैसे लगा? अच्छा लगा। अच्छा लगा। हाँ। और तुम्हारा फ्यूचर प्लानिंग क्या है? फ्यूचर प्लानिंग वर्ल्ड चैम्पियन होना। और जैसे ग्रैंड मास्टर ये सब कुछ प्लानिंग है क्या? ग्रैंड मास्टर होके ही वर्ल्ड चैम्पियन होना। हाँ। असम का माहौल कैसा लग रहा है? असम का माहौल बहुत अच्छा है। और अभी मतलब आगे वाला जो कंपटीशन जो आ रहे हैं, हाँ। तो उसके ऊपर में तुमने कुछ प्रैक्टिस किया? प्रैक्टिस मैं घर में ज़्यादा करता हूँ, पर टूर्नामेंट के लिए ज़्यादा प्रिपरेशन नहीं करता हूँ। तो टूर्नामेंट को देख के खेल लेता हूँ। हाँ। तुम एक यंगस्टर हो, हाँ। तो जो यंगस्टर अभी खेल रहे हैं, हाँ। उनको तुम क्या सजेस्ट करोगे? किस तरह से खेलना चाहिए? टूर्नामेंट खेलना चाहिए बहुत ज़्यादा।